নমস্কাৰ সকলোকে ক্লাছ 10ৰ মেথছৰ নিউ বুকৰ এটা টপিক ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ইয়াত প্ৰশ্নটো কৈছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। এতিয়া মৌলিক সংখ্যা কোনবোৰ মানে প্ৰাইম নাম্বাৰছ কোনবোৰ? প্ৰাইম নাম্বাৰছ হয় যিবোৰৰ উৎপাদক নাম্বাৰটো নিজে আৰু ইয়াৰ এক হ'ব লাগিব। নাম্বাৰ ইটসেল্ফ মানে সংখ্যাটো নিজেই আৰু এক ইয়াৰ উৎপাদক হ'ব লাগিব। যেনেকৈ 5ৰ কি হয় 5 এগুণ 5 1 আৰুতো বেলেগ সংখ্যা ইয়াৰ হৰণ নাযায়। ঠিক তেনেদৰে 13 এগুণ 13 তেনেকুৱা সংখ্যাবোৰ হৈছে মৌলিক সংখ্যা। এতিয়া আমাৰ 1 নম্বৰটো আমি কৰোঁ 140। ইয়াক এতিয়া মৌলিক উৎপাদক গুণফল মানে কি পূৰণফল হিচাপে ব্যৱহাৰ কৰে। এতিয়া 140ক যদি কৰোঁ 2 7 গুণ 14 2 35 গ'লে 70 তাৰপিছত 5 দি কৰোঁ 5 7 গুণ 35 তেনেহ'লে ইয়াৰ উত্তৰটো কি হ'ব 140 হ'বলৈ হ'লে 2 পূৰণ 2 পূৰণ 5 পূৰণ 7। ঠিক তেনেদৰে 2টো কৰিব লাগিব 156টো কিহে যাব 2 কৰোঁ প্ৰথমে 2 7 গুণ 14 2 8 গুণ 16 2 3 গুণ 6 2 9 গুণ 18 তাৰপিছত 3 13 39 মানে 156 কিহে যাব 2 পূৰণ 2 পূৰণ 3 পূৰণ 13। এই গোটেইবোৰ হৈছে মৌলিক সংখ্যা। এতিয়া আমি থাৰ্ডটো কৰিম 3825 এইটো। এতিয়া 3825টো আমাৰ কিহে যাব প্ৰথমে আমি 5ৰে কৰিম 5 7 গুণ 35 এতিয়া 5 6 গুণ 30 5 5 গুণ 25 আকৌ 5ৰে কৰিম 5 এগুণ 5 5 5 গুণ 25 5 3 গুণ 12 তাৰপিছত 3য়ে যাব 3 5 গুণ 15 3 এগুণ 3 আকৌ যাব 3য়ে যাব 3 7 গুণ 21 4 5 তেনেহ'লে আমি ইয়াৰ উৎপাদক কি পালোঁ 3825ৰ আমাৰ উৎপাদক হ'ব 5 × 5 × 3 × 3 × 17। ঠিক তেনেদৰে আমি 4টো কৰিম 5005টো। এতিয়া 5005টো আমাৰ মৌলিক প্ৰাইম নাম্বাৰ কেনেকৈ যাব 1 5ৰে কৰিলোঁ তাৰপাছত আৰু এইটো যাব 7 7 এগুণ 7 7 4 গুণ 28 7 3 গুণ 21 তাৰপিছত 13ৰে কৰি দিওঁ আমি 13 এগুণ 13 আকৌ 13 এগুণ 13 মানে আমাৰ টোটেল কি হ'ব প্ৰাইম নাম্বাৰছখিনি 5 × 7 × 13 × 11